Hi guys, welcome to my YouTube channel Digaong's vlog. Guys, যেহেতু মই আগৰ vlogটোত কৈছিলো যে next vlogটোত মই আপোনালোকক সুনিতা উইলিয়ামছৰ আৰু স্পেচৰ কথা কম। আৰু মই আজি আপোনালোকক কেইটামান কথা কম সুনিতা উইলিয়ামছৰ আৰু স্পেচৰ কথা। বলক, let's start this video. Guys, আপোনালোকে বাৰু জানেনে সুনিতা উইলিয়াম আৰু আমাৰ ইণ্ডিয়াৰ মাজত এটা ৰিলেশনশিপ আছে? কেনেকে? বহুতে ভাবিছে তেওঁ আমেৰিকাতে থাকে। ইণ্ডিয়াৰ লগত কি ৰিলেশন হ'ব পাৰে? মই কৈছো ৰব। সুনিতা উইলিয়ামছৰ দেউতাক আমাৰ ইণ্ডিয়াৰে গুজৰাটত আছিল। তেওঁ তাপা আমেৰিকাত গৈ এজন ডক্টৰ হিচাপে কাম কৰিলেগৈ। তেওঁৰ ফেমিলিও তাতে থাকিলেগৈ আৰু তাতে সুনিতা উইলিয়ামছৰ জন্ম হৈছিল। আৰু হেনেকেই এটা ৰিলেশনশিপ আছে আমাৰ ইণ্ডিয়াৰ লগত। সো গাইজ আৰু কেইটামান মই আজি আপোনালোকক ডাউটছটো ক্লিয়াৰ কৰি দিম। আৰু বহুতখিনি চাগে ভাবিছে কি সুনিতা উইলিয়ামছ অকল 8 ডেজৰ কাৰণেহে গৈছিলে, 9 মান্থছৰ ফুড খানাখিনি ক'ত পালে আৰু পানী কেনেকৈ খালে, গা কেনেকৈ ধুৱে, চুলি কেনেকৈ ধুৱে, ব্ৰাছ কেনেকৈ কৰে, মই আজি চব কৈ আছো। ৰখিব গাইজ, বহুতখিনি জানে চাগৈ যে আমাৰ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত বহুতখিনি বেলেগ কাণ্ট্ৰিজৰো তাত এষ্ট্ৰনইটছ থাকে। অকল এইটো নহয় যে তাত অকল নাছা আছে সিমানখিনি, তাত জাপানৰ আছে, বহুতখিনি কাণ্ট্ৰি, ৰাছিয়া চাছিয়া তাত আছে। আৰু হেনেকেই সুনিতা উইলিয়ামছক সেই মানুহখিনিয়ে শ্বেয়াৰ কৰি খানাখিনি খায়, ফুড খায়। আৰু তেওঁলোকে অকল এষ্ট্ৰনইটছখিনিয়ে বেছি দেৰিলৈকে আমাৰ নিচিনা ফ্ৰেছ ফ্ৰুটছ এণ্ড ভেজিটেবলছ খাই থাকিবলৈ নাপায়। তেওঁলোকে ড্ৰাই পেকেজ ফুড খায়, যেনেকৈ ড্ৰাই ক্ৰনছ, ড্ৰাই চিপছ, পটেটোছ সেনেকুৱা। আৰু তেওঁলোকে কেনেকৈ বাৰু পানী খাই আপোনালোকে জানেনে? বহুতখিনি হৈছে তেওঁলোকে চাগে এনেকৈ কাপত ষ্ট্ৰ' লগাই খায়, খালি সেনেকুৱা নাই, অলপ ৰিলেটেবল সেনেকেই খায় বাৰু। আপোনালোকে বহুতখিনি চাগে এই পেপাৰ বটৰ চুইগৰ পেকেটটো দেখিছেনে? সেনেকেই তেওঁলোকৰ তাতে এনেকুৱা পেকেজ এটা থাকে, তাত খালি অকণমান ষ্ট্ৰডাল দীঘল, আৰু তাৰ পৰাই তেওঁলোকে এনেকুৱা ৱাটাৰ বাবলছ খায়। এনেকৈ যিহেতু তাত স্পেচত যিহেতু জিৰ' গ্ৰেভিটি, তাত সেই পানীখিনি এটা ৱাটাৰ বল বনি যায় আৰু তেওঁলোকে এনেকৈ খায়। আমিতো বাৰু এনেকৈ পানী খাওঁ, গিলোহে, তেওঁলোকেতো খাই দিয়ে। কিমান ইণ্টাৰেষ্টিং চাওকচোন স্পেচ, ৱাও। এণ্ড গাইজ, তেওঁলোকেতো পানী কেনেকৈ পায়? গাইজ, স্পেচৰ ৰকেট চকেটৰ ছেটেলাইটছৰ কথাই বেলেগ। তাত বহুতখিনি ভেৰিয়াছ চিষ্টেমছ আছে। তেওঁলোকে যেতিয়া পি কৰিবলৈ যায়, গম পাইছে চাগৈ ইউৰিন, তেওঁলোকে যেতিয়া পি কৰিবলৈ যায় তাত এটা চিষ্টেম আছে। সেই টয়লেটটোত এটা চিষ্টেম আছে। সেই টয়লেটখিনি এটা চিষ্টেমৰ ভিতৰতে আৰু এটা চিষ্টেম আছে যোনটোৱে সেই পিখিনিক ফিল্টাৰ কৰে বহুত বেছি চফাকৈ, আৰু সেইখিনিকে তেওঁলোকে পানী হিচাপত খায়। আপোনালোকে নাভাবিব যে ডাইৰেক্ট খাই দিয়ে বুলি। বহুত প্ৰচেছ হয়, বহুত ক্লিন হয়, বহুতখিনি প্ৰচেছ হোৱাৰ পিছতে তেওঁলোকে একদম ক্লিন এণ্ড ফ্ৰেছ ৱাটাৰ খাবলৈ পায়। আপোনালোকে চাগে ভাবিছে য়েছ, স্পেচত থকাটো অলপ ফান হ'ব, বাট ইমানো থকাটো ইজি নহয় যিমান আমি ভাবিছো ইয়াত থাকি পিনে। আৰু গাইজ, আপোনালোকে চাগে ভাবিছে তেওঁলোকেনো গা কেনেকৈ ধুৱে? এতিয়া যেতিয়া মই ক'লোৱে পানীখিনি ৱাটাৰ বাবলছলৈ কনভাৰ্ট হৈ যায়, তো পানীখিনি চাগে এনেকৈ ঢালোতেই চাগে ৱাটাৰ বাবলছে বনি যাব, গাটোতো পানীয়ে নালাগিব। চ' তেওঁলোকে কি কৰে, গাত এটা স্পেচিয়েল চপ ইউজ কৰে, চাবোন এটা ইউজ কৰে, যোনটোৱেদি পানী গাত নলগালে হৈ যাব। এনেকৈ স্পেচিয়েল চপটো লগাই দিয়ে, আৰু তাত এনেকৈ যেনেকৈ আমাৰ ইয়াত বাবলছ ওলাই, যে ফেন ওলায়, তাত খালি ফেন নোলায়, আৰু গাটো একদম ফ্ৰেছ থৈ দিয়ে। আৰু চুলিখিনি বাৰু কেনেকৈ ধুৱে? আৰু তেওঁলোকে কৈছিলে যে পেকেজ এনেকুৱা ৱাটাৰ বটল বুলি ধৰি লওক ফৰ এষ্ট্ৰনইটছ, তেওঁলোকে এনেকুৱা ৰুটছখিনিত লগায়, আৰু ৰুটছখিনিত লগাই পিনে এটা স্পেচিয়েল শ্বেম্পু ইউজ কৰে। স্পেচত থকা চব বস্তুৱে স্পেচিয়েল, আৰু সেইটো লগোৱাৰ পিছত ফেন নাহে, আৰু তেওঁৰ চুলিখিনি ধোৱা হৈ যায়। আৰু এতিয়া মই আপোনালোকক ক'ম তেওঁলোকে ব্ৰাছ কেনেকৈ কৰে। আৰু চাওক গাইজ, আমিতো এনেকৈ ব্ৰাছ কৰাৰ পিছত কুলুকুলুকৈ পানীখিনি পেলাই দিওঁ, খালি তেওঁলোকে ব্ৰাছ কৰাৰ পিছত যোনখিনি ফেনখিনি বা যিমানখিনি হেৰি থাকে সেইখিনি গিলি দিয়ে। অলপ একো নাই বাৰু, অলপ হেৰি হ'ব, হাৰ্ড হ'ব আমাৰ কাৰণে, যিহেতু আমি বেছি কথা নাজানো, আৰু ময়ো বেছি কথা নাজানো স্পেচৰ কথা। মই যিমানখিনি জানিছো মই আপোনালোকক কৈছোহে।
আৰু গাইজ নেক্সট কথাটো হৈছে কি এষ্ট্ৰনটছখিনিয়ে পানীটো বাৰু খায়, খালি গৰম বস্তু কেনে খায়, মানে চাহ পানী টি আৰু কফি কেনে খায়। এতিয়া যদি মই ক'লোঁ যদি এনেকৈ খায় তাৰ মুখত লাগি নাকত সোমাই যাব পাৰে, যোনটো তেওঁলোকৰ কাৰণে বহুত বেছি ডেঞ্জাৰাছ হ'ব পাৰে। চ' তেওঁলোকে যদি সেইটোতো আৰু ডেঞ্জাৰাছ হ'ব ন গাইজ, যদি এনেকৈ কফিটো খাই দিয়ে আৰু তো গৰম থাকিব নাকে ভিতৰে চব সোমাই যাব, তো তেওঁলোকৰ ডেথো হ'ব পাৰে। তো সেইকাৰণে চাইণ্টিষ্টখিনিয়ে বহুত মানে এনেকৈ প্ৰডিউচ কৰিলে, বহুত এনেকুৱা এটা স্পেচিয়েল কাপ প্ৰডিউচ কৰিলে, মানে চব বস্তু স্পেচিয়েলি হয় তাত। স্পেচিয়েল কাপটোত কি হয় মানে যোনখিনি অলপ কোল মানে এনেকৈ সোপাডোখৰ অলপ দীঘল টাইপ থাকে, যোনডোখৰ মানে তেওঁ এনেকৈ উল্টা কৰিলেও মানে চাহখিনি বা কফিটো এনেকৈ তলত পৰি নাযায়, যোনটো কাৰণে খাওঁতে মানে অলপ হেল্প হয়। চ' সেইটোও এটা স্পেচিয়েল কাপ, চেম্পুটো স্পেচিয়েল হয়, চব বস্তু এটা স্পেচিয়েলি হয়। এতিয়া বাৰু গাইজ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত বেলেগ বেলেগ কাণ্ট্ৰিজৰ এষ্ট্ৰনটছ বাৰু তাত নিজৰ এখন অফিচৰ দৰে আছে, খালি ইন ফিউচাৰ চব কাণ্ট্ৰিৰ নিজৰ নিজৰ মানে এখন স্পেচ অফিচ হ'ব পাৰে। আৰু সেই কাণ্ট্ৰিৰ মানুহখিনিয়ে এখন কাণ্ট্ৰিৰ মানুহখিনিয়ে যোনখন কাণ্ট্ৰিৰ মানুহ মানে এজ এ টুৰিষ্ট স্পেচত যাব পাৰে। মিনছ যদি সেইটো কথা সঁচা হয় মানে মই কি কৰিম মই নাজানো, মইতো জানেই তেতিয়া। আৰু এতিয়া বাৰু ডেভেলপ হৈ হৈ গৈ আছে, আৰু কিমান ডেভেলপড হয় মই নাজানো, খালি সপোন বুলি ভাবিছোঁ। আৰু মোৰ এইটো সঁচা হ'লেতো বহুত বেছিয়ে ভাল লাগে কথা। আৰু গাইজ আৰু এটা কথা আপোনালোকে জানেনে যে সুনিতা উইলিয়ামছে টোটেলি মানে 30 জানুৱাৰী 2025 গোটেইখিনি টোটেল মিলাই 9 টাইমছ স্পেচ ৱাক কৰিছে। আৰু যিমানখিনি এষ্ট্ৰনটছে স্পেচ ৱাক কৰিছে তাৰ ৰেকৰ্ড ভাঙি দিছে। মিনছ কিমান গৌৰৱৰ কথা আপোনালোকে বাৰু জানেনে। মানে এইটোৰ কাৰণে মই বেছি সুখী যে তেওঁৰ আৰু ইণ্ডিয়াৰ এটা ৰিলেশ্যনশ্বিপ আছে, আৰু মানে মই নিজে এজনী ছোৱালী আৰু বহুত বেছি গৌৰৱ কৰিছোঁ। মানে কিমান ভাল লাগিছে আপোনালোকে চাগে বুজি পাইছেই। আৰু তই টোটেলি কিমান টাইমছ ঘূৰিছে মানে গোটেই টোটেলখিনি মিলাই জানেনে 62 hours and 6 minutes মানে ৰেকৰ্ড মানে ভাঙি দিলে আৰু। চ' কিমান গৰ্বৰ কথা আপোনালোকে চাগে গম পাইছেই, মোৰ ইমান ভাল লাগিছে। এণ্ড গাইজ ইমানখিনি কৈয়ে মইতো ভালকৈ জনা নাই বাৰু, খালি মই যিমানখিনি পাৰিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চ' যদি আপোনালোকে এই ব্লগটো ভাল লাগিলে তেনে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই গাইজ।